মই এয়া আজি জন্মাষ্টমীৰ সন্ধিয়া হয়। মই এয়া চাকি জ্বলালোঁ, মেইন চাকি গছি জ্বলালোঁ। জ্বলাই পেলাই এয়া ধূপবোৰ জ্বলাইছোঁ আৰু 4ডাল ধূপ। আৰু এয়া মই তুলসী গছৰ কাৰণে ধূপ গছি জ্বলাবলৈ ল'লোঁ আৰু ধূপো লৈছোঁ তাৰ কাৰণে। আৰু এয়া গোপী চন্দন, এয়া গোপী চন্দন বুলি কয়। এইটো এনেকুৱা গোপী চন্দন পায়, সেইটো তিলকো লগাব পাৰোঁ। আৰু এইটো গোপী চন্দন, এইটো মই লৈছিলোঁ। আমাৰ ইয়াতে আহিছিলে কেলকাতাৰ পৰা মানুহ আহিছিলে, মানে তেনেকৈ গাড়ী ৰখাই বিকি আছিলে আমাৰ টাউনতে বঙাইগাঁৱৰ, তাৰ পৰা কিনিছিলোঁ। এইটো ইমান ধুনীয়া এটা সুগন্ধি ওলাই নহয়, লৈয়ে ভাল লাগে। আৰু মই এনেকৈ মিক্স কৰি থৈছোঁ, পানীৰ লগত থৈ দিছোঁ, নহ'লে কেতিয়াবা গোলাপ জলৰ লগতো মিক্স কৰি থ'ব পাৰোঁ। এইটো গোপী চন্দনটো মই এনেকৈ তিলক দিওঁ মোৰ লাড্ডু গোপালক। বৰ ভাল লাগে, বৰ ভাল পাওঁ মই এনেকৈ তিলক দি। এনেকৈ লাড্ডু গোপালক তিলক দিওঁ। কৃষ্ণ কৃষ্ণ ভগৱান লাড্ডু গোপালক এনেকৈ মই তিলক দিছোঁ, ভাল পাওঁ। আৰু মই মহাদেৱকো এনেকৈ তিলক দিওঁ, কৃষ্ণ মহাদেৱ কৃষ্ণ। মই চাকি গছি লৈ যাওঁ, ফাৰ্ষ্টতে চাকি গছি লৈ যাওঁ মই বাহিৰত। তুলসী আছে মোৰ, তুলসীজোপাৰ ওচৰত দিবৰ কাৰণে। এয়া আমাৰ ওচৰতে আৰু এঘৰ আছে এপাৰ্টমেণ্ট এটা, তেওঁলোকৰ এয়া এজোপা তুলসী ভাগ কৰি দিয়ে তেওঁলোকে। আৰু মই আমাৰ এইজোপা তুলসী, এনেকুৱা এটা মই বক্সতে তুলসীৰ ওপৰত ৰাখিছোঁ। এনেকৈ তুলসী গছজোপা দি ভাল পাওঁ মই। এইজোপা মোৰ তুলসীত মই ধূপ চাকি দিলোঁ এইমাত্ৰ। আৰু এইবোৰ যে কাৰ্টুন কিনিবলৈ পায়, তেনেকুৱা কাৰ্টুনতে মই চব্জি তব্জি যে পায় দোকানত, বিচাৰিলে পাব। মই বহুত দিন নাছিলোঁ 2-3 মাহমান গুৱাহাটী আৰু যোৰহাটৰ ঘৰত আছিলোঁ। সেইকাৰণে মানে মোৰ আমাৰ তুলসী গছজোপা অকণমান মৰি গৈছিলে পানী নোপোৱাৰ কাৰণেও, আৰু শুকান বতৰ আছিলে তেতিয়া, সেইকাৰণে বহুত বেয়া হৈ গৈছিলে অৱস্থা। এনেই বৰ ধুনীয়া ডাঙৰ হৈ গৈছিলে গছজোপা। আৰু তথাপিও মই আহি পেলি পানী চানী দি যেনে তেনে জীয়ালোঁ। আৰু সেনেকৈ আজি ধুনীয়াকৈ জন্মাষ্টমীৰ দিনা চাকি দিছোঁ, বৰ মনটো ভাল লাগিছে। মোৰ ইয়াতে এনেকৈ দিওঁ, আৰু এয়া ইঘৰ মানুহৰ তেনেকৈ তেওঁলোকে দিয়ে। এয়া মই ইয়াত জন্মাষ্টমীৰ দিনা এয়া সন্ধিয়া তাতো চাকি দিলোঁ। আৰু এয়া ধূপকেইডাল মই ইয়াতে লগাম হৈ গ'ল। আৰু এয়া মই গোপী চন্দন দিলোঁৱেই কৃষ্ণ ভগৱানক। আজি ইমান ভাল লাগিছে। আৰু মই দিনতে ইয়াত মাখন আৰু জল আৰু নকুলদানা দি থোৱা আছিলে। আৰু এতিয়া মিঠাই আগবঢ়াম মই। আৰু গোপী চন্দন মই লগাওঁৱেই, এনেকৈ লগাই মই খুব ভাল, কপালত তিলক লগাওঁ, বহুত ভাল লাগে। এতিয়াও একেখিনি ৰিচুৱেলছে কৰিম, মানে একেখিনি নিয়মেই কৰিম। দিনত যেনেকৈ মই পূজা কৰিছিলোঁ, ভগৱানক মানে স্মৰণ কৰিছিলোঁ, এতিয়া খালি মাত্ৰ মই আগতে মাখন আগবঢ়াই থৈছিলোঁ, এতিয়া মই ৰসগোল্লা আৰু বুন্দিয়াৰ লাড্ডু ভগৱানৰ ওচৰলৈ আগবঢ়াম। একেখিনি আৰু আগবঢ়াই দিছোঁ, তেনেকৈ ভগৱানৰ ওচৰত তেনেকৈ আগবঢ়াই দিছোঁ। আৰু গোপী চন্দন মই নিজেও লগাই ল'লোঁ, সেয়া তিলক লগাই ল'লোঁ মই গোপী চন্দনৰ। আৰু লগোৱাৰ লগে লগে কিবা এটা বহুত ধুনীয়া এটা স্মেল আহে, বৰ ভাল লাগে। আৰু এয়া মই এতিয়া ভগৱানক একেখিনি মই ভগৱানক প্ৰাৰ্থনা কৰিম, যিখিনি মই জানো সেই তেনেকৈ মই সদায় প্ৰাৰ্থনা কৰোঁ। তেতিয়াহ'লে মই প্ৰাৰ্থনা কৰোঁ। আৰু মোৰ জন্মাষ্টমীটো আজি দিনত বৰ ধুনীয়াকৈ পাৰ হ'ল। আৰু এতিয়া সন্ধিয়াও মই জন্মাষ্টমীৰ পূজা অৰ্চনা কৰিম ভগৱানৰ ওচৰত। আৰু দিনটো যেনেকৈ সুন্দৰকৈ পাৰ হ'ল, ৰাতিটোও মোৰো ধুনীয়াকৈ পাৰ হওক, আৰু আপোনালোকৰ সকলোৱে যেন পাৰ হওক, তাৰে কামনাৰে সকলোৰে শুভ জন্মাষ্টমী, আৰু সকলোৰে শুভ মংগল হওক ৰাতিটোও, আৰু সকলোৱে যাতে ধুনীয়াকৈ জন্মাষ্টমীটো পালন কৰিব পাৰক। আৰু ঠিক আছে, বাই বাই, শুভৰাত্ৰি। জন্মাষ্টমীৰ এয়া প্ৰসাদ আৰু ফল মূল, যেতিয়া সকলো পূজা পাতল কৰি শেষ হৈ যায়, আগবঢ়াই থোৱা প্ৰসাদখিনি ইমান ভাল লাগে আনিবলৈ। আৰু বহুত দেৰি পাছত যেতিয়া অনা হয় প্ৰসাদখিনি খাবলৈ কাৰণে, তেতিয়া মনটো বৰ ভাল লাগে। আৰু ভগৱানেও গ্ৰহণ কৰি চুই যোৱা নিচিনা লাগে, আৰু ভগৱানেও যেন খাইছে তেনেকুৱা লাগে, বৰ ভাল লাগে। সকলোৱে খাবৰ কাৰণে অনা হ'ল। জন্মাষ্টমীৰ প্ৰসাদত বোলে নাৰিকল নিদিয়ে বুলি শুনিছিলোঁ, কিন্তু মই পাহৰিলোঁ। কোনোবাই জানে নেকি মোক ভালকৈ সবিশেষ ক'বচোন, যে কিয় নিদিয়ে নাৰিকল জন্মাষ্টমীৰ প্ৰসাদত, আৰু কাৰণটো ক'বচোন যদি কোনোবাই জানে।